ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ বাংলাদেশত অব্যাহত আছে সংখ্যালঘু হিন্দুসকলৰ ওপৰত আক্ৰমণ আমি দেখিছিলো দীপু চন্দ্ৰ দাসক কিদৰে হত্যা কৰা হ'ল আৰু দীপু চন্দ্ৰ দাসক যেতিয়া হত্যা কৰিলে সমগ্ৰ বিশ্বই বাংলাদেশক ধিক্কাৰ দিছে কিন্তু সেই ঘটনাৰ পাছতো বাংলাদেশত থকা হিন্দুসকলৰ ওপৰত একাংশ মৌলবাদী আক্ৰমণ কৰি আছে যিবোৰ মৌলবাদী শক্তিৰ সমৰ্থক হয় বা মৌলবাদীৰ আদৰ্শৰে তেওঁলোকে অনুপ্ৰাণিত এজন মোহাম্মদ ইউনুছৰ চৰকাৰৰ দিনত হিন্দুসকলৰ বাবে বৈদ্যমিত পৰিণত হৈছে সমগ্ৰ বাংলাদেশ কাৰণ যুৱনেতা উছমান হাদিৰ মৃত্যুৰ পাছত বাংলাদেশ উত্তপ্ত হৈ পৰিছে আৰু হেয়তেকৈ 18 ডিসেম্বৰ নিশা ময়মনসিংহ জিলাৰ ভালুকাত 27 বছৰীয়া কাপুৰৰ কাৰখানাত কৰ্মৰত যিজন দীপু চন্দ্ৰ দাস তেখেতৰ হযৰত মোহাম্মদ আৰু মুছলমানক তেওঁ অপমান কৰা অভিযোগ উত্থাপন কৰিছিল আৰু সেই কথাটোত আৰক্ষীৰ বাংলাদেশ আৰক্ষীৰ বা নিৰাপত্তা আৰক্ষীৰ হাতৰ পৰা সেই 27 বছৰীয়া যুৱকজনক এটা দুৰ্বৃত্তৰ দলে লৈ গৈছিল আৰু তেখেতক লাঠিৰে মৰিয়াই ৰাজপথত হত্যা কৰে তেখেতৰ কাপুৰ খুলি দিয়া হয় তাৰ পাছত এজোপা গছত তেখেতক উলমাই গাত তেল ঢালি তেখেতক জ্বলাই দিয়া হয় এয়া হৈছে বাংলাদেশত হিন্দুসকলৰ নিৰাপত্তাৰ দিশটো আৰু সেই ঘটনাৰ পাছত আজি পুনৰ অনুৰূপ ঘটনা এটা সংঘটিত হৈছে বাংলাদেশৰ এখন চহৰত এই ঘটনা সংঘটিত হ'ল আৰু তাত এজন হিন্দু ৰিক্সাৱালাক তেওঁলোকে টাৰ্গেট কৰিলে এখংক উদন্ত যুৱকৰ দলে আৰু তেখেতক বেয়াকৈ প্ৰহাৰ কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ যায় এয়া হৈছে বাংলাদেশত তাত থকা সংখ্যালঘু হিন্দুসকলৰ বৰ্তমানৰ পৰিস্থিতি কোনো ঘৰৰ পৰা ওলাব পৰা নাই এটো হৈছে জেনাদিয়া ডিস্ট্ৰিক্ট খুলনা ডিভিজন বাংলাদেশৰ যিখন জেনাদিয়া ডিস্ট্ৰিক্ট আছে খুলনা যিটো ডিভিজন আছে তাত এজন হিন্দু ৰিক্সাৱালাক একাংশ মৌলবাদী শক্তিৰ সমৰ্থিত যিসকল তেওঁলোকৰ সমৰ্থক আছে বা এই মোহাম্মদ ইউনুছৰ যিখন সমৰ্থক আছে লগতে উছমান হাদিৰ যিসকল সমৰ্থক আছে লাখ লাখ মানুহ ওলাই আহিছে বাংলাদেশৰ ৰাজপথলৈ তেওঁলোকে টাৰ্গেট কৰিছে ভাৰত বিৰোধী প্ৰতিষ্ঠান ভাৰতৰ সমৰ্থিত প্ৰতিষ্ঠানসমূহক লগতে হিন্দুসকল কাৰণ তেওঁলোকে জানে তেওঁলোকৰ তাত যিসকল আটাইতকৈ সংখ্যালঘু লোকসকল আছে হিন্দু লোকসকল আৰু হিন্দু লোকসকলক তেওঁলোকে আক্ৰমণ কৰি লৈছে তেওঁলোকৰ টাৰ্গেটে হৈছে হিন্দু লোকসকলক কেনেকৈ শেষ কৰি পেলাব পাৰি কাৰণ ছাত্ৰ আন্দোলনৰ সময়ৰ পৰা আমি দেখি আছিলো আগষ্ট মাহৰ পৰা আমি এই ধ্বংসলীলা দেখিছো আৰু মোহাম্মদ ইউনুছৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে মোহাম্মদ ইউনুছে যেনেকুৱা ধৰণৰ নিৰাপত্তা ব্যৱস্থা কৰিব লাগিছিল কাৰণ বাংলাদেশত 7.19% মানুহ হিন্দু মানুহ আছে এই 7.19% মানুহ বাংলাদেশৰ যিসমূহ অঞ্চলত হিচৰিত হৈ আছে সেই অঞ্চলসমূহত তেওঁলোকে অধিক নিৰাপত্তা বেষ্টনী গঢ়িব লাগিছিল কিন্তু তাৰ বিপৰীতে তেওঁলোকে নিৰাপত্তাৰ বেষ্টনী গঢ়া নাই তেনেকৈ হিন্দু লোকসকলক তেওঁলোকে মৰিবলৈ এৰি দিয়াৰ নিচিনা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই সংখ্যালঘু হিন্দুসকলে বা খ্ৰীষ্টানসকলে বৌদ্ধ ধৰ্মৰ লোকসকলে এতিয়া আতংকিত হৈ পৰিছে প্ৰতিটো মুহূৰ্তত তেওঁলোকৰ ওপৰত কেতিয়া আক্ৰমণ হ'ব কেতিয়া দীপু চন্দ্ৰ দাসৰ নিচিনা তেওঁলোকৰ অৱস্থা হয় তেওঁলোকে নাজানে কাৰণ মই কৈছোৱে যে 18 ডিসেম্বৰ নিশা যেটো ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ কাৰণে সকলোৱে একেমুখে ধিক্কাৰ দিছে বাংলাদেশৰ জনতাক বাংলাদেশৰ প্ৰতিবাদী লোকসকলক লগতে বাংলাদেশৰ চৰকাৰখনক ৰাষ্ট্ৰসংঘৰ মুৰব্বীও মোহাম্মদ ইউনুছক আহ্বান জনাইছিল যে আপোনাৰ দেশৰ ভিতৰত যেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মানৱ শৃংখলৰ যেটো অধিকাৰ উলংঘন হৈছে বা ন্যূনতম যিখিনি খা সুবিধা পাব লাগে দেশত এখন নাগৰিকে সেইবোৰ তেওঁলোকে পোৱা নাই জীয়াই থকাৰ অধিকাৰ নাই আচলতে সেইবোৰ খৰ্ব হৈছে আৰু তাৰ পাছত আপোনালোকে নিজৰ ব্যৱস্থা গ্ৰহণ কৰক কিন্তু নকৰিলে তাৰ অনুৰূপ ঘটনা সংঘটিত হ'ল 3টা দিনৰ পাছত আজি বাংলাদেশৰ খুলনা ডিভিজনত এজন হিন্দু ৰিক্সাৱালাক একাংশ দুৰ্বৃত্তৰ দলে বেয়াকৈ আক্ৰমণ কৰিছে হত্যাৰ চেষ্টা কৰিছে অগ্নিসংযোগৰ চেষ্টা কৰিছিল কিন্তু তেওঁ পলাই কোনোমতে তেওঁ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় আৰু মুমূৰ্ষ অৱস্থাত সেই ৰিক্সাৱালাজনক উদ্ধাৰ কৰা হৈছে বাংলাদেশৰ পৰিস্থিতি অধিক অগ্নিগৰ্ভ হৈ পৰিছে আৰু এই বাংলাদেশৰ যেটো পৰিস্থিতি আছে বিশেষকৈ হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণৰ কাৰণে ভাৰতে উদ্বিগ্নতা প্ৰকাশ কৰিছে কাৰণ ভাৰতে সংখ্যালঘু যিসকল হিন্দু লোক আছে কাৰণ তেওঁলোকে মনে প্ৰাণে বাংলাদেশৰ নাগৰিক তেওঁলোকে বাংলাদেশক শ্ৰদ্ধা কৰে যিসকল বাংলাদেশত থাকে তেওঁলোকে বাংলাদেশক নিজৰ দেশ হিচাপে ভাবে কিন্তু আগষ্ট মাহৰ পৰা আমি দেখিলো যেতিয়াই ছাত্ৰ আন্দোলন হ'ল আৰু ছাত্ৰ আন্দোলনৰ পাছত যেতিয়া নতুন বাংলাদেশ গঠন কৰিব বুলি তেওঁলোকে এটা তেওঁলোকৰ ফালৰ পৰা এটা ঘোষণা কৰা হ'ল যে মোহাম্মদ ইউনুছৰ নেতৃত্বত এতিয়া ছাত্ৰ সমাজৰ লগ লাগি তেওঁলোকে এখন নতুন বাংলাদেশ গঠন কৰিছে আৰু নতুন বাংলাদেশৰ মতে তেওঁলোকে কাম কৰিব কিন্তু এতিয়া তাত যিসকল লোক আছে যিসকল বাংলাদেশী লোক আছে সকলোবোৰ মৌলবাদী নে তেওঁলোক সাধাৰণ বাংলাদেশী নাগৰিক ধৰিব নোৱাৰা অৱস্থা হৈছে কাৰণ বাংলাদেশত ইমানেই মৌলবাদী শক্তিৰ উত্থান হ'ল আৰু মোহাম্মদ ইউনুছে আসলতে বৰপিৰা পাৰি দিছিল
এই মৌলবাদী শক্তিসমূহক যে আমাৰ ইয়ালৈ আহক, আমাৰ ইয়াৰ পৰাই আপোনালোকে হিন্দুৰ বিৰুদ্ধে কাম কৰিব পাৰিব, আমাৰ ইয়াৰ পৰাই আপোনালোকে ভাৰত বিৰোধী কাৰ্যকলাপ চলাই যাব পাৰিব, লাগিলে সেয়া পাকিস্তানে হওক, লাগিলে সেয়া তুৰ্কীয়ে হওক, লাগিলে সেয়া চীনে হওক। তেওঁলোকে বৰপিৰা পাৰি দিলে আৰু যিবোৰ বিচ্ছিন্নতাবাদী সংগঠন আছিল, মৌলবাদী সংগঠন আছিল, উগ্ৰ মৌলবাদী তেওঁলোকৰ চিন্তাধাৰা আছে, তেওঁলোকক বৰপিৰা পাৰি দিলে আৰু তেওঁলোকে আহি উত্তৰ অঞ্চলক অশান্ত কৰাৰ চেষ্টা কৰিলে। লগতে যিজনৰ মৃত্যু হ'ল উছমান হাদি, শ্বৰীফ উছমান হাদি, তেওঁ আছিল ভাৰত বিৰোধী এজন নেতা আৰু তেওঁক যেতিয়া 16 ডিচেম্বৰ দিনাখন গুলীয়াই হত্যা কৰা হ'ল, অভিযোগ উত্থাপন কৰা হ'ল বাংলাদেশৰ ফালৰ পৰা যে শ্বৰীফ উছমান হাদিৰ মৃত্যুত ভাৰতৰ হাত আছে আৰু সেই অভিযোগ উত্থাপন কৰিয়ে তেওঁলোকে দুটাকৈ প্ৰথমতে সংবাদ প্ৰতিষ্ঠানত তেওঁলোকে টাৰ্গেট কৰিলে, সংবাদকৰ্মীৰ যি প্ৰতিষ্ঠান আছিল তাত তেওঁলোকে টাৰ্গেট কৰিলে। তাৰ পাছত ক্ৰমান্বয়ে বাংলাদেশৰ পৰিস্থিতি অধিক অগ্নিগৰ্ভ হৈ পৰিছে আৰু এতিয়া ভাৰতে উদ্বিগ্নতা প্ৰকাশ কৰিছে, কাৰণ ভাৰতলৈ অনুপ্ৰৱেশকাৰী সোমাই আহিব পাৰে। বাংলাদেশী লোকসকলে ভাৰতক সমৰ্থন নকৰিব পাৰে, কিন্তু তেওঁলোকে যেতিয়া খাবলৈ নাপায়, তেওঁলোকৰ তাত যেতিয়া খাবলৈ নাথাকে, তেওঁলোকে সীমান্ত পাৰ হৈ কিন্তু এইখন ভাৰতলৈ তেওঁলোক প্ৰৱেশ কৰে আৰু ভাৰতৰ বিভিন্ন ঠাইত এই বাংলাদেশী লোকসকলে আহি তেওঁলোকে কামৰ সন্ধানত আহে, কাৰণ বাংলাদেশত তেওঁলোকৰ খাবলৈ নাটনি হৈছে আৰু সেই খাবলৈ নথকা এখন দৰিদ্ৰ দেশৰ লোকসকলে এতিয়া ভাৰতৰ বিৰুদ্ধে তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে। এয়া হৈছে বাংলাদেশৰ স্থিতি, এয়া হৈছে বাংলাদেশৰ শক্তি, কাৰণ বাৰম্বাৰ তেওঁলোকৰ দেশখনে বা তেওঁলোকৰ নতুন প্ৰজন্মই বিশেষকৈ ঢাকা বিশ্ববিদ্যালয়ত ভাৰতৰ যিখন ৰাষ্ট্ৰীয় পতাকা আছে, জাতীয় ৰাষ্ট্ৰীয় পতাকাখন তেওঁলোকে মাটিত পাৰি তাৰ ওপৰে খোজকাঢ়ি গৈছিল বাংলাদেশৰ নতুন প্ৰজন্ম আৰু সেই বাংলাদেশৰ মানুহেই খাবলৈ নাপায় ভাৰতত প্ৰৱেশ কৰে আৰু সেই বাংলাদেশীসকলেই সীমান্তত থাকি ভাৰতৰ ফালে থকা ধান কাটি লৈ যায়। এয়া হৈছে বাংলাদেশীসকলৰ চৰিত্ৰ আৰু এই সীমান্তত থকা যিসকল বাংলাদেশী আছে তেওঁলোকে আগৰে পৰাই ড্ৰাগছ সৰবৰাহ, নাৰী সৰবৰাহ, গৰু সৰবৰাহ এনেকুৱা ধৰণৰ অপৰাধজনিত ঘটনাত তেওঁলোক জড়িত হৈ আছে আৰু ভাৰতত প্ৰৱেশ কৰি যিসকল বাংলাদেশী আহে তেওঁলোকে প্ৰায় সংখ্যকে এনেকুৱা ধৰণৰ অপৰাধমূলক ঘটনাত তেওঁলোক জড়িত হৈ থাকে আৰু শেহতীয়াকৈ বাংলাদেশৰ এনেকুৱা পৰিস্থিতিৰ ওপৰত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ ফালৰ পৰা উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু তেওঁলোকে এটা কথা কৈছে ভাৰতৰ ফালৰ পৰা যে দীপু চন্দ্ৰ দাসক নৃশংসভাৱে হত্যা কৰাৰ পাছত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অধিক কঠোৰ পদক্ষেপৰ আহ্বান জনাইছে। লগতে মুখপাত্ৰ ৰন্ধীৰ জয়ছলে কয় যে ভাৰতে বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু লগতে কয় যে আমাৰ বিষয়াসকলে বাংলাদেশত থকা যিসকল উচ্চায়ুক্ত আছে বা ভাৰতীয় দূতাবাসত ইতিমধ্যে তেওঁলোকে আক্ৰমণ কৰিছে, তেওঁলোকৰ সৈতে প্ৰতিটো মুহূৰ্তত যোগাযোগ স্থাপন কৰি আছে যাতে বাংলাদেশৰ পৰিস্থিতিৰ প্ৰভাৱ উত্তৰ পূৰ্বাঞ্চলত পৰিব নোৱাৰে। শেহতীয়াকৈ ত্ৰিপুৰাত আজিৰ দিনটোত ত্ৰিপুৰা চৰকাৰৰ ফালৰ পৰা এখন উচ্চ বৈঠকৰ আয়োজন কৰা হৈছে যাতে বাংলাদেশৰ প্ৰভাৱ উত্তৰ পূৰ্বাঞ্চলত নপৰে, যাতে ত্ৰিপুৰাত নপৰে আৰু বাংলাদেশীসকলে খাবলৈ নাপালে আকৌ সীমান্ত পাৰ দি আমাৰ ভাৰততে প্ৰৱেশ কৰিব। এয়া হৈছে বাংলাদেশী লোকসকলৰ চৰিত্ৰ আৰু শেহতীয়াকৈ এনেকুৱা ধৰণৰ পৰিস্থিতি যাতে সৃষ্টি নহয় সেইকাৰণে ত্ৰিপুৰাৰ ফালৰ পৰা কোৱা হৈছে সীমান্ত অঞ্চলসমূহত বা আমাৰ অসমৰ যিবোৰ কাছাৰ সীমান্ত আছে সেই অঞ্চলসমূহত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে, BSF মোতায়েন কৰা হৈছে। 24 ঘণ্টাই তাত তেওঁলোকে ড্ৰোনৰ সহায়ত বা অন্য বিভিন্ন ধৰণৰ অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত তেওঁলোকে সেই সীমান্তসমূহ নিৰীক্ষণ কৰি আছে যাতে সেই হিংসা কোনো কাৰণত ভাৰতৰ দিশলৈ আহিব নোৱাৰে, কাৰণ বাংলাদেশত মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে। হিন্দুসকলক বিচাৰি তাত আক্ৰমণ কৰা হৈছে, হিন্দু বুলি ক'লেই তাত আক্ৰমণ কৰা হৈছে। অন্য নালাগে এগৰাকী খ্ৰীষ্টিয়ান মহিলা ওলাই আহিছিল তেওঁ বজাৰলৈ বুলি, কাৰণ তেওঁ বুৰ্খা পৰিধান কৰা নাছিল, কিন্তু এই বাংলাদেশী কিছুমান মৌলবাদী শক্তিৰ সমৰ্থন কৰা বাংলাদেশী যিসকলক আচলতে ভাষা নাই তেওঁলোকক ক'বৰ কাৰণে, তেওঁলোকে সেই অকলশৰীয়া মহিলাগৰাকীৰ ওপৰত জঁপিয়াই পৰে, কাপোৰ কানি ফালি সেই মহিলাগৰাকীক তেওঁলোকে ৰাজপথত বিবস্ত কৰি পেলালে। এয়া হৈছে বাংলাদেশৰ নতুন শক্তি, এয়া হৈছে বাংলাদেশৰ ছাত্ৰ সমাজ, এয়া হৈছে বাংলাদেশৰ ভৱিষ্যত প্ৰজন্ম। কেৱল মৌলবাদী শক্তিৰ সমৰ্থন কৰা একাংশ লোকৰে ভৰি পৰিছে মহম্মদ ইউনিছৰ নতুন বাংলাদেশ আৰু এতিয়া তাত হিন্দুৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলি আছে আৰু হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ কাৰণে ভাৰতে হাত সাৱটি বহি নাথাকে। ভাৰতে এতিয়া আবেদন জনাইছে তেওঁলোকক যাতে হিন্দুৰ ওপৰত যি আক্ৰমণ হৈছে সেই আক্ৰমণ বন্ধ কৰিব লাগে, হিন্দুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। ইয়াৰ আগতেও ৰাষ্ট্ৰসংঘৰ ফালৰ পৰাও কোৱা হৈছিল যাতে সময় থাকোঁতেই মহম্মদ ইউনিছৰ চৰকাৰে এই হিন্দু লোকসকল থকা বা হিন্দু বসতি প্ৰধান অঞ্চলসমূহত নিৰাপত্তা সুনিশ্চিত কৰে, কিন্তু এতিয়া তেওঁলোকে সেই নিৰাপত্তা সুনিশ্চিত কৰা নাই। তাৰ পৰা এটা কথা প্ৰমাণ হয় যে আচলতে মহম্মদ ইউনিছৰ প্ৰত্যক্ষ সমৰ্থনত আচলতে তেওঁলোকৰ সমৰ্থনতে মৌলবাদী শক্তিৰ উত্থান হৈছিল আৰু মৌলবাদী শক্তিয়ে মহম্মদ ইউনিছৰ সমৰ্থন লাভ কৰিয়ে এফালৰ পৰা হিন্দু ধ্বংসযজ্ঞ কৰি আছে, হিন্দু হত্যাযজ্ঞ চলাই আছে, খ্ৰীষ্টান সকলৰ ওপৰত আক্ৰমণ চলিছে, বৌদ্ধ লোকসকলৰ ওপৰত আক্ৰমণ চলিছে। কাৰণ আগষ্ট মাহত শেখ হাছিনা পলাই অহাৰ পাছতেই বাংলাদেশৰ পৰিস্থিতি কি হৈছিল আমি সকলোৱে দেখিছোঁ আৰু তাৰ পাছত যেতিয়া
ইস্কন মন্দিৰৰ যিসকল পূজাৰী আছে তেওঁলোকৰ ওপৰত প্ৰথমতে কিছুমান দেশদ্ৰোহিতা আৰোপ দিয়া হ'ল আৰু তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ল তেওঁলোক ওলাই আহিব নোৱাৰিলে সকলো ইস্কন মন্দিৰ ভাঙি পেলোৱা হ'ল শেখ হাছিনাৰ বাসগৃহত অগ্নি সংযোগ কৰা হ'ল মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰি দিয়া হ'ল আৰু বাংলাদেশখন মৌলবাদীৰ এখন ঘাটিত পৰিণত হ'ল তাৰ পাছৰ পৰিস্থিতি আমি দেখিলো উত্তৰ পূৰ্বাঞ্চলখনক লৈ পেলাই বাৰম্বাৰ মহম্মদ ইউনিছ খুদ নিজে লগতে তেওঁৰ কেইজনমান খুব বিশ্বস্ত তেওঁলোকৰ চৰকাৰী বিষয়া বা তেওঁৰ মন্ত্ৰী গোটৰ কেইজনমান মন্ত্ৰী আৰু লগতে শ্বৰীফ উছমান হাদি যিজনৰ মৃত্যু হ'ল তেওঁলোকে বাৰম্বাৰ বিতৰ্কিত কিছুমান মেপ নিৰ্মাণ কৰিছিল অখণ্ড বাংলাদেশ বুলি কৈ য'ত তেওঁলোকে বাৰম্বাৰ উত্তৰ পূৰ্বাঞ্চলখনক সংলগ্ন কৰে তেওঁলোকৰ মতে উত্তৰ পূৰ্বাঞ্চলখন বাংলাদেশৰ হয় মানে অসম মেঘালয় নাগালেণ্ড ত্ৰিপুৰা মিজোৰাম এই গোটেই সাত ভনী গোটেইখন তেওঁলোকৰ বুলি তেওঁলোকে ছেভেন চিষ্টাৰ্ছক লৈ তেওঁলোকে মন্তব্য কৰে শেহতীয়াকৈ আমি দেখিছিলোঁ উছমান হাদিৰ এজন একদম অত্যন্ত বিশ্বস্ত এজন নেতাই আমি দেখিছিলোঁ তেওঁলোকৰ যেটো স্বাধীনতা দিৱস আছিল তাত তেওঁ উদাত্ত কণ্ঠেৰে ভাষণ দিছিল যে আমি উত্তৰ পূৰ্বাঞ্চলখন লৈ পেলাম ভাৰতৰ পৰা তেনেকুৱা ধৰণৰ মন্তব্য বাংলাদেশৰ পৰা আহিবলৈ ধৰিলে আৰু লগতে আমি দেখিলোঁ পাকিস্তানৰ সৈতে বাংলাদেশৰ যেটো খনা পিটিকা বা তেওঁলোকৰ সৈতে যি বন্ধুত্ব সুলভ মন্তব্য কাৰণ 1971 চনত সেইখন পাকিস্তানৰ পৰাই সেইখন পাকিস্তানৰ সেনাই তেওঁলোকৰ বাংলাদেশৰ মহিলাসকলক ৰাজপথত ধৰ্ষণ কৰি হত্যা কৰিছিল হাজাৰ হাজাৰ নিৰীহ লোকৰ তেজেৰে ফাকু খেলিলে সেইটো সময়ত ভাৰতে গৈ তেওঁলোকক সহায় কৰিলে আৰু তেওঁলোকক স্বতন্ত্ৰ ৰাষ্ট্ৰ তেওঁলোকক এখন নতুন বাংলাদেশ 1971 ভাৰতে উপহাৰ দিলে কিন্তু সকলো পাহৰি গ'ল এই মহম্মদ ইউনিছৰ দেশৰ নতুন প্ৰজন্মই আৰু সেই প্ৰজন্মৰ ভুলৰ কাৰণে আজি বাংলাদেশ জ্বলিছে আৰু তাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বাংলাদেশৰ 7.19% হিন্দু লোকসকল তেওঁলোকক আক্ৰমণ কৰিছে কাৰণ মৌলবাদীসকলে ধৰ্মৰ নামত তেওঁলোকে বেপাৰ কৰে বা ধৰ্মৰ নামত তেওঁলোকে দেশ চলাব বিচাৰে কেৱল মুছলিম লোকেই থাকিব বাংলাদেশত এয়া হৈছে তেওঁলোকৰ মন্তব্য আৰু শেহতীয়াকৈ য'তে হিন্দু লোক পাইছে তাতে তেওঁলোকে আক্ৰমণ কৰিছে শেহতীয়াকৈ ঘটনা জনাই আছো যে দীপু চন্দ্ৰ দাসৰ মৃত্যুৰ পাছত সমগ্ৰ বিশ্বই বাংলাদেশক ধিক্কাৰ দিছিল বাংলাদেশৰ এই পৰিস্থিতিক লৈ পেলাই তেওঁলোকে মন্তব্য কৰিছিল কিন্তু সেই পৰিস্থিতিৰ চাঞ্চল্যৰ মাৰ নজাওতে পুনৰ এজন হিন্দু ৰিক্সা চালকক আজি ভয়ংকৰ আক্ৰমণ হৈছে বাংলাদেশত আৰু তেওঁকো হত্যাৰ চেষ্টা কৰা হৈছিল কথম্পি প্ৰাণ ৰক্ষা পৰিছে সেই লোকজনৰ আৰু বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ কাৰণে ভাৰতে উদ্বিগ্নতা প্ৰকাশ কৰিছে ধন্যবাদ